হমহা পঙ্ক মাঝে অজুন মগন ভোলা দেখি পরম ঈশ্বর দেবতা নন্দ পাবে ঈশ্বরে তত কহি উধারিলানি য ভকত হেন ঈশ্বৰ শৰণে লৈলো কৃষ্ণ। এতিয়া আমাৰ ঈশ্বৰ নিৰ্ণয় হ'ল। আগৰ ভাগ আছিলে আমাৰ ঈশ্বৰ নিৰ্ণয়। ঈশ্বৰক নিৰ্ণয় কৰি আমাৰ বিবেকে গ্ৰহণ কৰি ল'বলৈ ক'লে। গ্ৰহণ কৰি লৈ এতিয়া আমাক ভগৱন্তৰ ওচৰত আশ্ৰয় ল'বলৈ কৈছে। মই ভগৱন্তক চিনি পালোঁ, বিচাৰ কৰি গম পালোঁ। মই তেওঁৰ ওচৰত যদি নাযাওঁ, তেওঁৰ ওচৰত যদি সম্বন্ধ নকৰোঁ, তেনেহ'লে কি অৰ্থ থাকিব? পালোঁ, আকৌ মই তেওঁক গ্ৰহণ কৰিব লাগিব। এতিয়া শৰণ ল'বলৈ কৈছে। শৰণ মানে আশ্ৰয়। আমি এতিয়া এই ভাগৰ আশ্ৰয়ত আছোঁ কাৰণে আমাক ৰ'দ বতাহ তাপে নাই পোৱা। এই ভাগিত আমি আশ্ৰয় লৈ আছোঁ। শৰণ মানে আশ্ৰয়। আশ্ৰয় গ্ৰহণ কৰিব এই কাৰণেই লাগে যে আমাৰ তাপ আছে, 3 তাপ আছে। আদিভৌতিক, আদিদৈৱিক আৰু আধ্যাত্মিক আমাৰ তাপ আছে। এইবিলাক তাপৰ পৰা আমাৰ হ'ব লাগে। শৰণে তৰণৰ উপায়। শৰণ এইকাৰণেই ল'ব লাগে, জীৱটো তৰিবৰ কাৰণে লাগে। শৰণ এইকাৰণেই লাগে আমাৰ কাল মায়াদিৰ পৰা তৰিবৰ কাৰণে আমাক ভগৱন্তৰ ওচৰত শৰণ লাগে। বোলে তোমাৰ মায়া হৰি কপট গুণক ধৰি মুহি আছে আমাক হুমলি, গুচা মায়া স্বামী তোমাৰ চৰণে আমি ভজিলোহু জয় জয় বুলি। সেইকাৰণে ভগৱন্তৰ ওচৰত ভগৱন্তৰ মায়া ভগৱন্তৰ ওচৰত ভজনৰ কাৰণে লাগে। এতিয়া আকৌ 3 নম্বৰ কাৰণ হ'ল কি? কলিৰ পৰা বাচিবৰ কাৰণে আমাক শৰণ দৰকাৰ। আৰু শৰণ এই কাৰণেই দৰকাৰ, আমি জন্ম হ'লে আমাৰ 5টা দিন লাগি আহে। আৰু কায় বাক্য মনে যদি ভগৱন্তত শৰণ লওঁ, তেতিয়া আমাৰ পঞ্চৰণ্যৰ পৰা আমি মুক্ত। এনেকৈ ভালেমান কাৰণ আছে, আমি শৰণ অতি দৰকাৰ। এতিয়া ইয়াত অৰ্জুনে শৰণ লৈ দেখুৱাইছে আৰু সেইটো পদ্ধতি আমাকো শৰণ ল'বলৈ কৈছে। কাৰণ অৰ্জুনে কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত যুদ্ধ নকৰোঁ বুলি গান্ধীবৰ ধনু পেলাই দিছে। এতিয়া ভগৱন্ত কৃষ্ণই যুদ্ধ কৰিবৰ কাৰণে প্ৰেৰণা যোগাইছে। তেওঁ যুদ্ধ নকৰোঁ বুলি কৈছে, তেতিয়া তেওঁক কৈছে যুদ্ধ তুমি কৰিব লাগিব। তেওঁক কিহে ধৰিছে? কিয় নকৰোঁ বুলি কৈছে? সুখ আৰু মোহ নামৰ 2টা বস্তু লাগিছে তেওঁৰ গাত। মোহ লাগিছে, মোৰ এইখন শহু, মোৰ এই ককাই ভাইকে আদি কৰি তেওঁ গোটেই যিসকলক দেখিছে সেইসকলৰ সুখ হৈছে। সুখটো কিহৰ হৈছে? সুখটো মোহৰ পৰা আহিছে। সুখটো আহিছে মোহটোৰ পৰা। মোহ নহ'লে সুখ নাহিব। চাবচোন, আপোনাৰ মোৰ এই সুখবিলাক অহা মূল কাৰণটো হৈছে সুখ। সুখটো এটেচমেণ্ট বুলি কৈছে। এইটো সংযুক্ত যিমানে হৈ থাকিব আমি দুখটো সিমানে পাম, আৰু সংযুক্ত যিমানে নহ'ব সিমানে দুখটো কমটি পাম। চাবচোন, এইটো আমাৰ দুখৰ কাৰণটো হৈছে এটেচমেণ্ট, নহ'বা আমি দুখ পাওঁ। দুখটো এইকাৰণেই পাওঁ, আমাৰ দেহৰ বাহিৰততো আছেই, ভিতৰতো 6 উৰ্মি আছে। 6 উৰ্মিটো, উৰ্মি মানে সাগৰৰ ঢৌক উৰ্মি বুলি কোৱা হয়। আমাৰ ভিতৰতো 6টা বস্তুৱে খুন্দিয়াই থাকে অনবৰতে। সেইকাৰণে আমি দুখ পাওঁ আৰু সেই দুখত আমি নিজৰ
পথৰ পৰা বিচলিত হ'ব বিচাৰোঁ। মই অকণমান আগতে কৈ গৈছোঁ, শোক মোহ, ভোক পিয়াহ, জন্ম মৃত্যু, এইকেইটাই আমাক ভিতৰৰ পৰা খুন্দিয়াই আছে কাৰণে আমি এই ওজনৰ নিচিনা সদায় দুখ পাই আছোঁ। এতিয়া আপোনাৰভাৱে যদি চায়, পৰীক্ষিত নামৰ সেই ৰজাজনে ভোক পিয়াহ বুলি কৈছোঁ নহয়, পিয়াহৰ উৰ্মিটোৱে খুন্দিয়াই দিয়াতহে তেওঁ অকৰ্মটো কৰি দিলে, নাই কৰা জানো? সেইটো এটা উৰ্মি। এইটো আমাৰ ভোক লাগি থকাটো বেমাৰ লাগি আছে আৰু, মানে এইটো ইমান খাই আছে, ভঁৰাল ভঁৰাল খাই দিছে, কিন্তু আৰু খাবলৈহে মন। এইটো আমাক উৰ্মি বুলি কোৱা হৈছে। এতিয়া এইবিলাকৰ পৰা আমাৰ কি হয়? দুখ লাগে। শোক মোহ মহা পংক মাজে, পংক মানে বোকাত। অৰ্জুনে যুদ্ধ নকৰোঁ বুলি কৈছে, মই এইবোৰ পৰা মই যুদ্ধ নকৰোঁ, গান্ধীৱ ধনু পেলাই দিছে। তেতিয়া ভগৱান দৈৱকী নন্দন কৃষ্ণই কি কৰিছে? যে তত্ত্ব এটা কোৱা যাওক, তত্ত্ব কৈ ইয়াক উদ্ধাৰ নকৰিলে নহ'ব। আমালৈও ঠেলিছে কথাটো দেই, আপোনালোকে তত্ত্বটো জানিব। তত্ত্বটো নাজানিলে সুখ মোৰো নাযাব। সেইকাৰণে তেওঁ তত্ত্ব ক'লে। কি তত্ত্ব কৈছে? এই অৰ্জুন, তুমি যুদ্ধ নকৰোঁ বুলি ভাবিছা বা যুদ্ধ কৰিম বুলি কাৰোবাক মাৰিম বুলি ভাবিছা, মিছা। আৰু তোমাক মাৰিম বুলি কৈছে, সেইটো মিছা। দুইটাই মিছা, এটাও সঁচা নহয়। তুমি মাৰিম বুলি ভাবিছা, সেইটোও মিছা, আৰু তোমাক মাৰিম বুলি কৈছে, সেই দুইটাও মিছা। তুমি মাৰিব নোৱাৰা নহয়। কিয়? তাকে কৈছে যে অমাৱস্যা ভলে যেবে চন্দ্ৰৰ ৰশ্মিয় বিনাশ, দ্বিতীয়াতে পুনু আহি পৰেহি প্ৰকাশ বুলি কৈছে। এই চন্দ্ৰটো তুমি দেখিছা? চন্দ্ৰটো তুমি দেখিছা নহয়? চন্দ্ৰটো অমাৱস্যা হ'লে আমি মৰিলে বুলি কওঁ। আৰু দ্বিতীয়াতে পুনু আহি কৰেহি প্ৰকাশ, আকৌ 9 জুন হিচাপে দ্বিতীয়াতে আহি পিনি উপৱেশ কৰেহি। কথাটো সঁচানে? দুইটাই মিছা, দুইটাই মিছা। চন্দ্ৰৰ কোলা ছাইডটো আমাৰ পিনে পৰে কাৰণে আমি চন্দ্ৰটোত মৰিলে বুলি কওঁ, য'ত মৰিলে বুলি কওঁ। কথাটো মিছা। আকৌ যেতিয়া ওলাই আহি বগা ফালটো অকণমান এইপিনে দি সেই 9 জুন হিচাপে ওলাই, সেইটো সঁচা বুলি কওঁ। কথাটো অৰ্জুন সেইটো দেই। অমাৱস্যা ভলে যেবে চন্দ্ৰ ৰশ্মিয় বিনাশ, দ্বিতীয়াতে কৰি কৰেহি প্ৰকাশ। দ্বিতীয়াতে আহি প্ৰকাশ কৰি দিব, কিন্তু মৰা নাই, কিন্তু সি আছে। হে অৰ্জুন, তুমি কাৰোবাক মাৰিম বুলি কৈছা, এইটো মিছা। সেই দেহাটো তুমি মাৰিব নোৱাৰা নহয়। এই কথাটো কেনেকুৱা কথা? অৰ্জুনৰ চিন্তা লাগিলে, তেনে মৰিলে কি হয়? মৰিলে কি হয় তেনেহ'লে? এই মৰা বস্তুটো কি ধ্বংস হৈ নাযায় নেকি? তেতিয়া কৈছে ভগৱন্তই, তোমাক তত্ত্বটো কৈ দিওঁ দেই, তুমি তত্ত্বটো ভালকৈ উপলব্ধি কৰা। সাৱধান, মই তত্ত্ব ক'ম এতিয়া তোমাক। কি তত্ত্ব কৈছে? যেতিয়া উপজি মৰে ঈশ্বৰৰূপী জীৱ, যেতিয়া উপজি মৰে, ভালকৈ চাব দেই, এই তত্ত্বটো নজনাৰ কাৰণে বেমাৰ হৈছে। যেতিয়া উপজি মৰে ঈশ্বৰৰূপী জীৱ, হে অৰ্জুন ভালকৈ চাই ল'বা। যেতিয়া উপজি মৰে ঈশ্বৰৰূপী জীৱ, বায়ুদয়ে গন্ধনে লগত ইন্দ্ৰিয়। বায়ুদয়ে তাৰমানে ফুলৰ সেই ৰেণুবিলাক উৰি যায়, আমি গন্ধটো পাওঁ, কিন্তু ফুল ৰেণুবোৰ দেখোঁ জানো? নেদেখোঁ নহয়। বায়ুদয়ে গন্ধ নিয়ে লগত ইন্দ্ৰিয়, ইন্দ্ৰিয়বোৰ যাবগৈ, কিন্তু কৰ্ম ইন্দ্ৰিয় আৰু 5 ইন্দ্ৰিয় গুণখিনি যাব, বস্তুটো নেদেখে। যেতিয়া উপজি মৰে ঈশ্বৰৰূপী জীৱ, বায়ুদয়ে গন্ধ নিয়ে লগত ইন্দ্ৰিয়, চকু কাণ নাক জিভা ছালৰ যোগে, জীৱই বিষয় ভোগে মনৰ সংযোগে। এই মনটোৰ লগত যাব, মনটোৰ যোগেদি ইন্দ্ৰিয়বিলাক ভোগ কৰিব। দুখ ভোগ কৰি জীৱ থাকে মৰে দেহে, অজ্ঞানীয়ে নেদেখে তাক জানে জ্ঞানীগণে। অজ্ঞানীসকলে সেই তত্ত্বটো নাজানে। কিন্তু অৰ্জুন, মই তোমালোকক কৰিলোঁ, মানুহ মৰিলে 17 তত্ত্বীয় এটা দেহা গুচি যাব। সেই দেহাটোত তোমাৰ অংগ প্ৰত্যংগ, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয় গুণখিনি যাব, কিন্তু বস্তুটো নাযায়। পঞ্চ প্ৰাণ যাব, মন আৰু অহংকাৰ লগত গুচি যাব, আৰু সেইটো দেহাই জমান্তবাদ বাগৰি যাব। অৰ্জুন, তোমাৰ যিটো এতিয়া মন, সেইটো মনটো এইটো যুগৰ মন নহয়। মই জানো পূৰ্বজন্মৰ কথাবোৰ, মই জানো। তুমি সেইকাৰণে নৰ আৰু মই নাৰায়ণ। তুমি নাজানা, কিন্তু মই জানো। কাৰণ তুমি যিমানবাৰ জন্মগ্ৰহণ কৰিছা মই জানো, কিন্তু তুমি নাজানা। তুমি নৰ, সেইকাৰণে মই নাৰায়ণ।
অৰ্জুন তুমি যুদ্ধ নকৰোঁ বুলি যদি ভাবিছা মিছা কথা। মূৰ্তিটো দেখুৱাই দিলে যুদ্ধখন অলৰেডি হৈ গ'ল। যুদ্ধখন অলৰেডি হৈ গ'ল, তুমি নিমিত্তহে ধৰা অস্ত্ৰ, কিন্তু মোক শৰণ লৈ লোৱা, তেতিয়া তোমাৰ গাত দুখ চুখ একো নালাগে। সেইকাৰণে আমাৰ শাস্ত্ৰ সিদ্ধান্ত দিছে কৰ্মৰ পূৰ্বতে ভগৱন্তক অৰ্পণ কৰিবলৈ কৈছে। দুখ গুণ যদি হয় ভগৱন্তে আমাক মৰিখন কৰিব। এই তত্ত্বটো জানিব লাগিব। এই তত্ত্বটো ভালকৈ নজনাৰ কাৰণে আমাৰ সমাজ ব্যৱস্থাত বহুত ভুল হৈ আছে। 10 দিনত কৰিব, 11 দিনত দিব, 13 দিনত কৰিব, 14 দিনত কৰিব। এইটো বস্তু 240 ঘণ্টা ইয়াত থাকি আৰু বস্তুটো নিজৰ কৰ্মবন্ধে যাত্ৰা আৰম্ভ কৰিব। এইটোৱে মূল তত্ত্ব কৈছে। কৃপাৰে আমি সকলোৱে প্ৰাৰ্থনা কৰি আছোঁ, কিন্তু উপলব্ধিটো হোৱা নাই। সদায় গাই আছোঁ কৃপাৰে ঈশ্বৰে তত্ত্ব কৰি সুৰ লগাই গাই আছোঁ, কিন্তু কি তত্ত্বটো কৈছে? তত্ত্ব এইটোৱেই, জন্মান্তবাদ বাগৰিব তুমি। সেইকাৰণে অৰ্জুনে তেতিয়া ক'লে মই যুদ্ধ কৰিম কৃপাৰে ঈশ্বৰে তত্ত্ব কৰি, কিন্তু মোক শৰণ আশ্ৰয় লৈ লোৱা তুমি। তাত দিব পাপ হ'ব, তুমি ভয় কৰিছা, তুমি নৰকলৈ যাম ভয় কৰিছা, কিন্তু মোক আশ্ৰয় লোৱা। সেইকাৰণে কৈছে শৰণে তৰণ উপায়, ভগৱন্তক শৰণ লৈ কৰ্মবিলাক কৰি থাকিলে তাৰ ভাগিটো ভগৱন্তৰ লগত যাব। সেইকাৰণে আগতেও যদি শৰণ এইকাৰণেই দৰকাৰ হৈছে, শৰণ যদি আমি আগতে দুখ কৰি থৈছোঁ, নাজানি দুখ কৰিছোঁ, সেইকাৰণে শাস্ত্ৰ সিদ্ধান্ত দিছে যে সৰ্বধৰ্ম তেজী আকৌ শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মত, নকৰিবা ভয় সখী কৰোঁ অংগীকাৰ, সমস্ত পাপতে মই কৰিব উদ্ধাৰ। যদি তুমি আগতে কিছুমান ভুল ভ্ৰান্তি পাপ কৰি থৈছা, মই সকলো উদ্ধাৰ কৰিম। এতিয়া আমাৰ খ্ৰীষ্টান ধৰ্মৰ মানুহসকলে আহি কৈছে আপোনালোকৰ পূৰ্ণ যদি আমি খ্ৰীষ্টান হৈ যায় আপুনি আগৰ পাপখিনি নাইকিয়া হ'ব, কিন্তু আমাৰ শাস্ত্ৰত নাই নি? আমাৰ শাস্ত্ৰটো আছে, কিন্তু আমি সুদৃঢ় বিশ্বাসে নলওঁ। সুদৃঢ় বিশ্বাসে ল'লে হ'ব। এতিয়া আমাৰ শাস্ত্ৰ সিদ্ধান্ত হ'লে হেন ঈশ্বৰকে চৰণ লৈলোঁ শৰণ, সেনেকুৱা এজন ভগৱন্তৰ চৰণতে সামৰণ। চৰণত কিয় শৰণ ল'ব লাগে? চৰণত কিয় শৰণ ল'ব লাগে? এতিয়া আমি অকণমান বয়সস্থসকলৰ ওচৰলৈ আহিছোঁ। ভগৱন্তৰ চৰণৰ তলত কি কি আছে আপোনাৰ হবে জানে? ধ্বজ বজ অংকুশ পদ্ম জব আছে, নাই জানো? আছে। এই ব্ৰাহ্মণ অৱতাৰ সময়ত বলি যেতিয়া ওপৰত ভৰিটো দিওঁতে দেখিলে নহয় ধ্বজ বজ অংকুশ পদ্ম আছে, এইভাগ চৰণ তেওঁ নবাদে অন্য নহয়। সেইকাৰণে তেওঁ কৈছে গৃহতে থাকিয়া দেখিলোঁ তযোৰ চৰণ বুলি কৈছে। এইযোৰ চৰণটো দেখা নাই, দেৱৰো দুৰ্লভ, দেৱতাসকলেও চৰণ এইযোৰ দেখি পোৱা নাই তলখন ধ্বজ বজ অংকুশ পদ্ম। অন্যত দিব নালাগে, মোৰ মাথাত দিয়া সেইটো চৰণ বলিয়ে মোৰ প্ৰতি দিলে, নাই পোৱা জানো? সেইযোৰ চৰণত কি আছে? ধ্বজ আছে, ধ্বজা আছে। ধ্বজা কি বস্তু? আমাৰ ধৰ্ম কৰিবৰ কাৰণে এখন ধ্বজা লাগিব। শ্ৰীমন্ত শংকৰদেৱৰ এখন ধ্বজা আছে নাই? আছে। সেইভাগ ধ্বজা আছে। সেইভাগ ধ্বজাত কি আছে? আমাৰ ভগৱন্তৰ চৰণে ধ্বজা, ভগৱন্তৰ চৰণে ধ্বজ। বজ্ৰ, বজ্ৰ গৰাকী কোন? বজ্ৰ গৰাকী ইন্দ্ৰ। আমাৰ বজ্ৰ দ্বাৰা কঠিন হ'ব লাগিব। কেনেকুৱা হ'ব লাগিব ধৰ্ম কৰিব ক'লে? এখন মই ল'মেই। কেনেকৈ ল'ম? সুদৃঢ় বিশ্বাসে, বিশ্বাস নহয়, দৃঢ় বিশ্বাস নহয়, সুদৃঢ় বিশ্বাসে। এই অকল সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মত, সুদৃঢ় বিশ্বাসে ল'ব লাগিব। ব্ৰজ বজ্ৰ দৰে মই কঠিন ধৰ্ম কৰিবলৈ সেইটো লাগিব। কঠিনতা, শিথিলতা লাগিব, নহয়নে বাৰু? ধ্বজ বজ অংকুশ, অংকুশ কোনে ব্যৱহাৰ কৰে? হাতী মাউতটোৱে ব্যৱহাৰ কৰে। ক'ত লগায় হাতীটো? কাণত লগায়। কাণত লগাই লগাই টানি দিয়ে। কেলৈ টানি দিয়ে? হাতীটো মাথাটো এইপিনে দিয়ে, এইপিনে দিয়ে, এইপিনে দিয়ে, তেতিয়া অংকুশ লগাই পোনাই দিয়ে হাতীটো। সেইকাৰণে আমাৰ মদমত্ত ৰূপী মনটোক অংকুশ মানে জ্ঞানৰ জৰিয়ে টানি আনি তাক ঠিক জেগাত লগাওক। ইন্দ্ৰিয়বিলাকে যি টি কৰিবলৈ মন যাব। কাছৰ নিচিনাকৈ ইন্দ্ৰিয়বোৰ তোমালোকে নিজে সংকোচ কৰি ভৰাই লোৱা। সেইকাৰণে আমাৰ হেৰিয়া প্ৰতীক কাছ, কচ্ছ দিছে নহয়, ভকতৰ প্ৰতীক। খোৱা অংকুশ লগালে সেই কাছৰ নিচিনা হ'ব। অংকুশ তাক লগাব লাগিব। তেতিয়া কি হ'ব? ৰিজাল্ট এটা আহিব। ৰিজাল্ট কি আহিব? পদ্ম আহিব। পদ্মৰ কি হৈছে? নিষ্কাম কৰ্ম প্ৰতীক। পদুম ফুলৰ ওপৰত বোকা পেলাই দিয়কচোন, বোকা নপৰে, গুচি যাব। থাকিলেও অকণমান দেৰি পিছত গুচি যাব, নহয়নে বাৰু? পদ্ম নিষ্কাম বা
সুন্দৰ এটা প্ৰতীক আহিলে নহয়নে বাৰু তাৰপিছতে আহিলে পদ্ম জব মানে ফুল জব মানে ফলটো আহিলে তেতিয়াহে পৰম সৌভাগ্যশালী আমি ফলটো পাব পাৰিম সেইকাৰণে ভগৱন্তৰ চৰণত এইকাৰণেই শৰণ ল'ব লাগে আমাৰ দিশটো নিৰ্ণয় কৰিছে এইবোৰ বহুত ডাকৰ ভকতীয়া সময়ত একেবাৰে বহুত হেদত দিয়ে কিন্তু আমি মুকলিকৈ ঘোষণা কৰিছোঁ ধ্বজ বজ অংকুশ পদ্ম ভগৱন্তৰ চৰণত আছে সেই চৰণৰ ব্যৱসায়িক অৰ্থটো আমাক ঢেৰ অৰ্থ নালাগে বেলেগ অৰ্থ কৰা আমি পাইছোঁ বাৰু আমাৰ লগতো আছে কিন্তু আমাৰ যিখিনি আমাৰ সমাজখন চলাই নিবলৈ সহজ সৰল হ'ব সেইখিনিহে আমি দাঙি ধৰিছোঁ এইটো পদ্ধতিয়ে গ'লে ব্যৱসায়িক জীৱনত সকলোৱে চলাই নিলে ধৰ্মটো ধ্বজাখন বহুত আগলৈ যাব আৰু বহুত আগুৱাই যাব বুলি প্ৰগতি ভৱিষ্যতে এটা থাকিব সেয়েহে আপোনাৰভাৱে প্ৰাৰ্থনা কৰোঁতে আজিৰ পৰা অনুভৱ কৰিব আমাৰ উৰ্মিবিলাকে আমনি কৰিব আমি সদায় সুৰটো লগাই শুকম মহা গায়ে থাকোঁ নহয়নে বাৰু কিন্তু তত্ত্বটো কৃপাই ঈশ্বৰে তত্ত্ব কৰিছে সেই তত্ত্বটো কি আজি মই ক'লোঁ আৰু সেই তত্ত্বটো কৈ তেওঁ কথাটো বুজি পাই গান্ধী বৰ্ধনো আকৌ তুলিলা যুদ্ধ কৰিম বুলি কথাটো বুজি পাইছেনে এইজনে আমি প্ৰাৰ্থনা কৰি থাকে সেইকাৰণে আমি অকণমান বেছিকৈ দহলৈ ভৰাই দিছোঁ বস্তুটো দহলৈ আকৌ অনুভৱ কৰিবলৈ আমি দিছোঁ নে কি বাৰু কিন্তু আমি বহল হৈছে নিবা কথা ভাবি নাই হোৱা যদি একো নাই আমাৰ আইগৰাকী আমনি লাগি যাবগৈ নহয় এতিয়া আহক আইগৰাকী আহক তেতিয়া কৃষ্ণ শৰণ কৰি নমস্কাৰ কৃষ্ণ নমস্কাৰ হে কৃষ্ণ ধনু জয় সখা বৃষ্টি কুলে শ্ৰেষ্ঠ দুষ্ট ৰাজা বংশৰ নয়নন্ত বিজয় গোবিন্দ গোবিন্দদেৱ দুখ হাৰি যোগেশ্বৰ সমস্তৰ গুৰু নমো ভগৱন্ত তজোপ দয়াৰবিন্দ নমো ভগৱন্ত তজোপ দয়াৰবিন্দ কৃষ্ণ হে কৃষ্ণ ধনঞ্জয় সখা এইভাগ নমস্কাৰ আছে প্ৰাৰ্থনা কৰিছে ভগৱন্তক স্তুতি কৰিছে কি বুলি কৈছে হে ধনঞ্জয় সখা কৃষ্ণ তুমি বিষ্ণু কুলৰ শ্ৰেষ্ঠ দুষ্ট ৰজা বিষ্ণু কুলত বহুত আগতে ৰজা প্ৰজা আহিলে আৰু গ'ল কিন্তু সেইসকলৰ ভিতৰত পৰম আৰু চৰম দেৱতা তুমিহে তুমি কিয় কাৰণে আহিছিলা পৃথিৱী দুষ্টক দমন শান্তক পালন সাধু সন্তক ৰক্ষণ ধৰ্ম সংস্থাপনৰ কাৰণে আহিছিলে সেইকাৰণে দুষ্ট ৰজাসকলে ধৰ্মক হানি কৰিছিলে সেই দুষ্টক দমন কৰিবৰ কাৰণে তুমি আহিলা আনে নালাগে তোমাৰ বংশটোৱে ধৰ্ম প্ৰৱৰ্তনত কাঁইট সৃষ্টি কৰিছিলা সেইখিনিও তুমি দহন কৰি থৈ যোৱা তেওঁ বৈকুণ্ঠক আমি হোৱা আগমুহূৰ্তত তুমি তেওঁ দহন কৰি থৈ গৈছা তুমি অনন্ত বীৰ্য গোবিন্দ তুমি অন্য হোৱা তুমি অনন্ত বীৰ্য অনন্ত শক্তি আছে জীৱিত কালতে তেওঁ সামান্য 7 বছৰীয়া ভগৱান কৃষ্ণই 7 দিন 7 ৰাতি বাওঁ হাতৰ বোৱা আঙুলিটোৰ ওপৰত ভেজ দি বাওঁ হাতৰ কনিষ্ঠ আঙুলিটো দি গোবৰ্ধন পৰ্বতটো দাঙি থৈছিল অনন্ত বীৰ্য গোবিন্দ তেওঁ শক্তিমান আকৌ ঘূৰাই দিছোঁ যে 7 বছৰীয়াই কৃষ্ণই 7 দিন 7 ৰাতি বাওঁ ভৰিটো বোৱা আঙুলিৰ ওপৰত অকণমান
স্পৰ্শ কৰি বাওঁ হাতৰ কেঁচা আঙুলিটোৱে গোবৰ্ধন পৰ্বতটো 7 দিন 7 ৰাতি ধৰি আছিল। অনন্ত বীৰ্য তেওঁ, অনন্ত শক্তিমান, নহয়নে বাৰু? এই শক্তি আছে। অৰ্জুনকো নিজেই দেখুৱাইছে, মোৰ সৰ্বশক্তিমান কাল ৰূপ চোৱা, শক্তি চোৱা মোক কিমান, নহয়নে বাৰু? আৰু যশোদাকো দেখুৱাইছে যে এই অনন্ত কোটি ব্ৰহ্মাণ্ডবোৰ চব মোৰ ভিতৰত আছে। যশোদা সুন্দৰী দেশন্তপ আছে, সমস্ত জগত গৰ্ভটো আছে, সাতোখন দ্বীপ, সাতো সাগৰ, গিৰিবন নদী, গাম নগৰ, আকৌ সেইখিনি বাদেই গণ নক্ষত্ৰ তৰা গণ আৰু সত্ৰ ৰজত 3 গুণো তেওঁতে আছে বুলি কৈছে। আকৌ শেষত কি দেখিছেগৈ? শেষত কি দেখিছেগৈ? লাষ্টত যতে ক ধেনু গোপ গোপী যাক যশোদা দেখে তৈতে আপোনাক যশোদাও ভিতৰতে আছে। তাৰমানে গোটেই অনন্ত কোটি ব্ৰহ্মাণ্ডখন ভগৱান কৃষ্ণৰ ভিতৰত সোমাই আছে। সেইজনে অনন্ত বীৰ্য, অনন্ত শক্তিবান সেইজনেই, যিজনে উদৰত আমি সোমাই আছোঁ। আৰু উদৰত সোমাই আমি ভগৱন্তৰ যশোদাৰ দৰ্শনৰ মতে আমি ভিতৰতে সোমাই, তেওঁ ভিতৰত সোমাই আমি এতিয়া কি কৈছোঁ? গৃহযুদ্ধ লাগি আছোঁ, গৃহ অন্যায় কৰি আছোঁ, আৰু তেওঁ ভিতৰতে থাকি তেওঁকে অন্যায় কৰি আছোঁ। তেওঁৰ ভিতৰতে থাকি তেওঁকে অন্যায় কৰিছোঁ। কেনেকৈ? এই অলপ আগতে কৈছে, অনাচাৰ কৰি মূৰৰ দুই নহয় অন্য দেও পূজা মূৰ। তেওঁ নক'বলৈ ক'লে এইবোৰ নুবুজিবা। তেওঁ গা ভিতৰতে থাকি আমি সেইখিনিকে কৰি আছোঁ, সেইবোৰ বিৰোধিতা কৰি আছোঁ। সেইবোৰ বিৰোধিতা কৰা আমাক সোধাই এইবোৰ জানো ভগৱন্তই নেৰে? মাতৃগৰ্ভত আমি কি কৰি আহিছিলোঁ? প্ৰতিজ্ঞা কৰি আছিলোঁ 17 আৰু 20 সপ্তাহৰ ভিতৰত যেতিয়া জীৱ বেছি বাঢ়িব নোখোজে তেতিয়া ভগৱন্তক প্ৰাৰ্থনা কৰিলে, হে প্ৰভু এইবাৰ কৰোণময় হৰি কমলাপতি, এইবাৰ মোক নেচাৰিবা, কাৰণ 84 লক্ষ বাৰ বাগৰি আহি এতিয়া এই গৰ্ভবাসত মই এই গৰ্ভবাসৰ পৰা মোক বচাই দিয়া। ভগৱন্তৰ ওপৰত প্ৰতিশ্ৰুতি কৰিলে, আৰু ভগৱন্তই কি কৰিলে? যে মানি ল'লে, ই মোক ভজিব, তেনেহ'লে মানৱী দেহাটো দি দিলে। দি পিনি কি কৰিলোঁ? যে কোনে এইখন তালুৱে লৈছিলোঁ, যে কি কৰিম? তোমাক ভজনা কৰিম, নহয়নে বাৰু? হৰিচৰণৰ শৰণ ল'লোঁ, মানৱীজনৰ সফল কৰিব, এনেকৈ কৰিব বুলি ভাবিছিলে। কিন্তু জন্মৰ পিছতে পৰা আৰু তেওঁক নকৰা হৈ গ'ল। নকৰিলে কি হ'ব? কি কৰিবলৈ? ভগৱন্তই গীতাত যিবোৰ নকৰিবলৈ কৈছিলে কৰ্মকাণ্ডবোৰ, তাকো কৰিবলৈ আৰম্ভ কৰি দিলে। যিখিনি নকৰিবা কৈছিলে ভগৱন্তই, আকৌ সেইখিনিকে কৰিবা বুলি সমাজতো প্ৰৱৰ্তন কৰি আৰু নিজেই কৰাটো আৰম্ভ কৰি দিলে। বিৰোধিতা কৰিলে কি হ'ব? যে কোনখন তালুৱে কোনখন মুখে ভগৱন্তৰ লগত প্ৰতিশ্ৰুতি কৰিছিলে? এইখন জিভাই কৰিছিলে। কি কৰিলে? প্ৰতিজ্ঞা ভংগ কৰিলে। প্ৰতিজ্ঞা ভংগ কৰা কি কৰিলে? সমাজে ধৰি বান্ধি, আগতেতো নোৱাৰিলে, মৰাৰ পিছত মুখাগ্নি কৰিলে, বা জিভাখন জ্বলাই দে। মুখত জিভাখন মুখাগ্নি কৰে নহয়। কেলে কৰে? মাতৃগৰ্ভত প্ৰতিজ্ঞা কৰি থকাটো ভংগ কৰিলে। ভংগ কৰাৰ কাৰণেহে আকৌ মুখাগ্নি কৰে। আমাৰ ভকতীয়া সমাজত মুখাগ্নি নাই, কিন্তু কৰ্মকাণ্ডী সমাজত কিন্তু মুখাগ্নি আছে। কিয়? ভগৱন্তৰ মাতৃগৰ্ভত 17 আৰু 20 সপ্তাহত অকা পিছা হৈ দেই কেতিয়াবা ভগৱন্তৰ জীৱৰূপে প্ৰৱেশ কৰি দিয়া বাদে দেহাটো চৈতন্য হৈ আজি দেহাটো পাই আছোঁ। নহ'লে অচৈতন্য হিচাপে মাতৃ হৈ জন্মগ্ৰহণ কৰিলোহেঁতেন। কিন্তু এনেকুৱা এটা দেহা মানৱী জন্মটো পাই নবজিলোঁ, মৰাৰ পিছত কি কৰিলে? জুই লগাব লাগিব, এতিয়া কোনোবা এটাই মুখাগ্নি কৰিব লাগিব। কাৰণ এইখন তালুৱে প্ৰতিজ্ঞাবদ্ধ কৰি আছিলে। অন্যৰ লগত চুক্তি নহয় নহয়, ভগৱন্তৰ লগত চুক্তিহে কৰি আহিছিলে। কোনে কৰিব? যদি পুতেকে বাপেকক তই বুলি নকয়, দেউতাকক মানে কিমান সন্মান কৰে, সেই বৰ পুতেকে গৈ পিনি পিতায়ো ঈশ্বৰৰ নাম নললি দেখোন মুখখনে মুখাগ্নি কৰে। কেলে দিয়ে নাজানে ভকতে, কিন্তু মুখাগ্নি এইটো কাৰণেই কৰা হয়। বুজিছেনে? তাৰপিছতে লাহেকৈ আহিলে, মুখাগ্নি কৰিলে, আকৌ মনতে ভাবিলে এতিয়া মুখাগ্নি কৰিলোঁ, পিছে ভূত হৈ আকৌ আহিব নহয়। এতিয়া তো নিচিনিবৰ কাৰণে কাপোৰ চাপোৰ খুলিলে, আৰু অন্যত নহ'লেও মূৰতে এডাল মাৰি দিওঁ, যাতে সেই বাপেকৰ পেটাত মাটোৱে চিনি নাপায়। নহয়নে বাৰু? যদি আহে তেনেহ'লে লাঠিডাল লৈ থাকিম,
যদি আন্ধাৰে মুধা আহে তেতিয়া হ'ল গজাল এটা মাৰি থৈ খোজ মাৰি দিম আকৌ। এইবোৰ বাস্তৱ দেই, আমি এইটো কোনো সাজি বনোৱা কথা বাস্তৱ। কেলৈ সুধিলে প্ৰশ্ন কৰিলে তাৰ উত্তৰ কওঁ, বাস্তৱ উত্তৰ নহয়নে বাৰু? অঁ, এই নিয়মটো দক্ষিণ আফ্ৰিকাত আছে। দক্ষিণ আফ্ৰিকাত কি কৰে, সেই 7-8 দিন সেই ঘৰৰ ফুটে খেতে কি কয়, মাটিত লুটি ফুটি হৈ পিনি অকল চকুকেইটাহে উলিয়াই থৈ দিয়ে এনেকৈ। কাৰণ দেখিব, দেখি আমনি কৰিব। লেবাননত আছে, গোটেই গাটো পাতেৰে ভেটি পেলায় যাতে চিনি নাপায়। আৰু আমাৰ সমাজত এইটো ব্যৱস্থা নহয়নে বাৰু? আৰু আছে, আমি নকওঁ, আৰু আছে, আৰু এইবোৰ দীঘলীয়া কৰিলে অকণ দিগদাৰ হ'ব। এইবিলাক আমাক সংস্কাৰ কৰিব লাগিব। ৰিলিজিয়াছ হ'ব বুলি ৰাধা কৃষ্ণ ৰিলিজিয়াছ মাইণ্ড অলৱেজ বি ৰিভলাইজেশ্যন নাই বুলি কৈছে। ধাৰ্মিক মনটো সদায় বিপ্লৱী, অধৰ্মটো কাটি সত্য প্ৰতিষ্ঠা কৰিবলৈ যায়। মই আৰু সত্যবাবক নকওঁ, তেওঁ বেয়া পাব। ৰিলিজিয়াছ মাইণ্ডৰ সত্যভাৱে এই কথাটো হ'লে দেই, আপুনি মানিলে মানিব, নবোলে কথা লয়, এইটো সত্য। ৰিভলিউশ্যনাৰী মাইণ্ড এইবোৰ। ধাৰ্মিক মনটো সদায় ৰিভলিউশ্যনাৰী, যুঁজিব, অন্ধকাৰ লগত যুঁজিব। বেয়া পাব বুলি নহয়, বেয়া পাই কেইদিন থাকিব? আপুনি ভালটো শিকাই দিয়কচোন, এদিন আপোনাক জীৱন জুৰি ভাল পাব। এতিয়া খন্তেকে ভাল পাব, বেয়া পাবও পাৰে, কিন্তু আচল সত্যটো কৈ দিয়কচোন, গোটেই জীৱন জুৰি আপোনাক বা আপোনাৰ পৰিয়ালক ভাল পাব। গুৰু হিচাপে মানিব, গুৰু হিচাপে মান্যতা দিব। এতিয়া আমি কথাৰ ভাগি আমাৰ ভগৱন্তৰ কৈছে যে তুমি বৈষ্ণী কুলৰ শ্ৰেষ্ঠ দুষ্ট ৰজা, গু বিপ্ৰ দেৱৰ দুখহাৰী, বেদ তুমি ৰক্ষা কৰি আছা। বেদ তুমি ৰক্ষা কৰি আছা। বিপ্ৰ কুন্তি পূজকে আদি কৰি কংস এইসকলৰ বংশবোৰ খেদি পঠিয়াইছিল, কুন্তিহঁতৰ বংশত। এইবোৰ দেৱ দুখহাৰী, তেওঁৱে দুখ হৰণ কৰোঁতা। তেওঁ বাদে আৰু আপুনি বা মই বিভিন্ন শাস্ত্ৰ চাইছোঁ, দুখ হৰণ কৰোঁতাত আৰু ঈশ্বৰত নাই। জীৱিত কালতে থাকিব পাৰে, কিন্তু মৃতৰ পিছত দুখ হৰণ কৰোঁতা একমাত্ৰ ভগৱন্তৰ বাদে আৰু নাই। তেওঁ যোগেশ্বৰ, যুগৰ ঈশ্বৰ। তেওঁ আমালৈ মেছেজ দিছে, তেওঁৱে যুগৰ ঈশ্বৰ। এই শিৱ সনাতন, শিৱ হৈছে হ'লে যোগীশ্বৰ, তেওঁ যোগ কৰে। এজন যোগেশ্বৰ, যুগে যুগে ঈশ্বৰ এজন, সেইজন যোগেশ্বৰ। তেওঁ সমস্তৰে গুৰু। সেই কথাটো ক'ৰ পৰা আহিলে? সমস্ত গুৰু ক'ত হ'ল? অৰ্জুনক তেওঁ কৰ্মযোগ, জ্ঞান যোগ, ধ্যান যোগ, বিজ্ঞান যোগ, বিভূতি যোগ পৰা আদি কৰি ভক্তি যুগলৈকে 18টা যুগ শিকাইছে। সেই অৰ্জুনক শিকোৱা চলে আমাৰ সমস্তকে শিকাইছে নাই? সেইখিনি আমাৰ মানৱ জীৱনটো উত্তৰণত মানৱী জনম সফল কৰাত আমাক অতি দৰকাৰ। সেইকাৰণে আমাৰ গুৰু। সেইকাৰণে অকল অৰ্জুনৰ গুৰু নহয়, সমস্তৰে গুৰু। সেই কৈছে এজন দুজনৰ নহয়, সমস্তৰে গুৰু। কাৰণ গীতা শাস্ত্ৰ যিমানলৈকে গৈছে, গীতা শাস্ত্ৰ পাই যিখিনি কথা জানিছে, সেইখিনি ভগৱন্তৰ চৰণৰ, ভগৱন্তৰ মুখে পদ কমলৰ যোগেদি প্ৰকাশ হোৱাৰ কাৰণে আমি সেই জ্ঞানটো পালোঁ। জ্ঞানটো পোৱাৰ কাৰণে তেওঁৱে আমাৰ গুৰু। তেওঁৱে আমাৰ নোপোৱাহেঁতেন আমি আৰু পাবলৈ নাথাকিলেহেঁতেন। সেইকাৰণে হে ভগৱন্ত, এবাৰ নমস্কাৰ। আমি তোমাক আদি মধ্য অৱসানে নমস্কাৰ জনাইছোঁ। এইভাগ আমাক নমস্কাৰ। ইয়াৰ পাছতে আমালৈ আহিলে উপদেশ। এইখিনি কৰালৈকে ঠিক আছে। এতিয়া আমাক মহান মহান শাস্ত্ৰৰ সিদ্ধান্ত কেইটামান দিবলৈ গৈ আছে। কাৰণ এই পৃথিৱীখনত আমি মৰিছোঁ আৰু তৰিছোঁ। মৰা আৰু তৰা দুটা দিশ আছে। এই দিশটো আমাৰ নিৰ্ণয় কৰিবলৈ এতিয়া আমাক এই তলৰ ঘোষা জনাই দিব। এইটো সমস্ত ভাগৱতৰ নহয়, সমস্ত এটাগীতা পন্থৰ, এই পঞ্চ ক'লোঁ নহয়, সকলোৱে এইভাগে বিশ্বাস কৰে। আইগৰাকী অকণমান আগুৱাই নিয়ক। কৃষ্ণ।